মই কোনটো বিষয়ত মই একনায়কত্ববাদ চলাইছোঁ সেইটো আপুনি কওক। আপোনাক যদি আপুনি শুনিছে বিষয়টো কওক কোনটো। আপুনি যিটো প্ৰশ্ন সুধিলে মই কোনটো ক্ষেত্ৰত একনায়কত্ববাদ কৰিছোঁ সেইটো মোক আপুনি উদাহৰণৰ সৈতে কওক। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰেচিডেণ্ট প্ৰিজাইড আৰু হোল টিম ডিচাইড, আমি সেই আদৰ্শতে ভাৰতীয় জনতা পাৰ্টি কৰোঁ। মই জিলা সভাপতি থাকোঁতে মই অকল মিটিংখন প্ৰিজাইড কৰিছিলোঁ, মই মিটিংখনৰ সভাপতিত্ব কৰিছিলোঁ। সিদ্ধান্ত যেনেকুৱাই যি সিদ্ধান্ত ল'ব লাগে আমাৰ অফিচ বিয়াৰৰ টীমে সিদ্ধান্ত লয় আৰু তাত মই চিলমোহৰ মাৰোঁ। মোৰ একনায়কত্ববাদ তাত কোনো পধ্যেই চলা নাই। কোনো এজন দলৰ সতীৰ্থই ক'ব নোৱাৰে যে মই একনায়কত্ববাদ চলাইছোঁ বুলি। এতিয়া এটা কথা হৈ গ'ল, আজিও নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইমান ভাল কৰ্ম কৰি আছে, আজিও অসমৰ মুখ্যমন্ত্ৰী ইমান ভাল কৰ্ম কৰি আছে, কিন্তু আজিৰ দিনতো মুখ্যমন্ত্ৰীক বেয়া পোৱা মানুহ ভাৰতীয় জনতা পাৰ্টিত আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বেয়া পোৱা মানুহ ভাৰতীয় জনতা পাৰ্টিত কিছু কিছু ক্ষেত্ৰত আছে। হয়তো এনেকুৱা মানুহ থাকিব পাৰে যাৰ মই জিলা সভাপতি হোৱাৰ সময়ত তেওঁলোকৰ যিখিনি ধৰক কাম তেওঁলোকে কৰিব পাৰিব লাগিছিলে, মই তেওঁলোকক সিমানখিনি সুবিধা নিদিয়াৰ কাৰণে, তেওঁলোকৰ মন মৰ্জিত তেওঁলোকে ধৰক ক'ৰবাত হয়তো কোনোবা বিশেষ ব্যক্তিয়ে যদি ভাবিছিলে যে ঠিকা ঠুকুলিৰ ক্ষেত্ৰত দালালি কৰিম, দলৰ দায়িত্বত আছোঁ, কিবা এনেকুৱা কৰিম তেনেকুৱা কৰিম, বিধায়কৰ ওচৰত গৈ পেলাই কামৰ প্ৰেছাৰ দিম, তো এনেকুৱা ক্ষেত্ৰত মই সংগঠন কৰি অহাৰ কাৰণে, ভাৰতীয় জনতা পাৰ্টি কৰি অহাৰ কাৰণে যিটো নীতিৰ ওপৰত আধাৰিত দল, আমি সেইটো কৰিবলৈ নিদিয়াৰ কাৰণে হয়তো কোনোবাই বেয়া পাব পাৰে, তাত মোৰ ক'বলগীয়া নাই। কিন্তু মই কৈছোঁ যে একনায়কত্ববাদ মই কৰা নাই। মই মোৰ দায়িত্বত থাকোঁতে ভাৰতীয় জনতা পাৰ্টি সংগঠনৰ 8টা মৰ্চা মই খুব কম সময়ৰ ভিতৰত 4 মাহৰ পৰা 5 মাহৰ ভিতৰত থিয় কৰাই কমিটি বনাই, মই মোৰ মূল সমিতিখন বনাই কমিটি বনাই নিৰ্বাচনত অৱতীৰ্ণ হৈ লোকসভা নিচিনা ইমান ডাঙৰ বৃহৎ নিৰ্বাচন এটাত অৱতীৰ্ণ হৈছিলোঁ। মই জিলা সভাপতিৰ দায়িত্ব পাই প্ৰায় 4 মাহ বা 5 মাহ অতিক্ৰম কৰাৰ পিছত, পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰত চৰকাৰ হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ মেম্বাৰশ্বিপ ড্ৰাইভ হৈছিলে। আমাৰ নিয়ম আছে যে 6 বছৰৰ মূৰে মূৰে আমি ৰিনিউৱেল কৰিব লাগে নিজক। সেই 6 বছৰৰ মূৰে মূৰে ৰিনিউৱেল কৰা যিটো পৰম্পৰা, সেই পৰম্পৰা অনুসৰি ভাৰতীয় জনতা পাৰ্টি 39খন জিলা আছে, 39খন সাংগঠনিকভাৱে 39খন জিলাৰ ভিতৰত ডিব্ৰুগড়ে মেম্বাৰশ্বিপ ড্ৰাইভ কৰি অসমৰ ভিতৰত হায়েষ্ট 1 নম্বৰ স্থান অধিকাৰ কৰিছিলে। 3,62,000 সদস্যৰে ভাৰতীয় জনতা পাৰ্টি মেম্বাৰশ্বিপ কৰা হৈছিলে।